নগাঁৱৰ জামুগুৰিস্থিত ঐতিহ্যমণ্ডিত ২০০ বছৰীয়া পুৰণি ফালেঙিচুক নামঘৰ। উল্লেখ্য যে ফাকুৱা ও দৌল মহোৎসৱ পোনপ্ৰথমে বটদ্ৰৱা থানৰ পিছতেই জামুগুৰি ফালেঙিচুক নামঘৰত অনুষ্ঠিত কৰা হৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলাও এই নামঘৰত উল্লাসেৰে উদযাপন কৰা হয়। আজি সমগ্ৰ ৰাজ্যত দৌল মহোৎসৱ চলি থকাৰ সময়তে এই নামঘৰত ২৭খন ডেকা বুঢ়াৰ বিবাহ হোমৰ গুৰিত সাক্ষী কৰি সম্পন্ন কৰা হৈছে। উক্ত নামঘৰত শ শ ভকত বৈষ্ণৱ আহি সমবেত হৈছে আৰু গায়ন বায়নৰ পবিত্ৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ফালেঙিচুক। অতীজতে মানে এই গাঁৱৰে ইটোমূৰৰ পৰা সিটোমূৰলৈ বাচক বনীয়া এটা শিল্পীৰ দল আছিলে। তেওঁলোকৰ এইটো নৱ বিকাশ যাত্ৰা পাৰ্টি বুলি এটা পাৰ্টি আছে। ইয়াতে বায়ন গায়ন অতীজত যিসকল আছিলে সেইসকলৰ দ্বাৰা ইয়াতে দৌল তেওঁলোকে প্ৰতি বছৰে পালন কৰে। আৰু দ্বিতীয়তে ইয়াতে অহাকালি ৰাস পতা হ'ব। ৰাস আমাৰ ইয়াতে গোটেই গাঁৱত বিভিন্ন ঠাইত ৰাস হ'লেও ৰাসৰ ইয়াতে ইয়াত ৰাস সেইসকল আমাৰ ইয়াত হৈ আছে ভাবিলে নহ'ব। যিখন আমাৰ ইয়াত চলি আছে গৰখীয়া থানত মানে এটা আঞ্চলিক হিচাপে ওচৰৰ গাঁও সাৰ্বজনীন হিচাপে মানে পৰিগণিত আৰু দৌল আমাৰ এই অঞ্চলত নাই। গাঁৱতে হয়, দৌল মহোৎসৱ চলি আছে। আমি শুনা পাইছোঁ যে বটদ্ৰৱা থানৰ পাছতে গৰখীয়া থানৰ পৰাই দৌল মহোৎসৱ আৰম্ভ কৰিছিলে। হয়, ইয়াত গতিকে যিসকল ল'ৰাই উপনয়ন লোৱা নাছিলে আমি সেই বিয়া বাৰু সামাজিক মাধ্যম নহয়, সামাজিক মাধ্যমৰ আওতালৈ আনিবৰ কাৰণে তেওঁলোককো এই পৰ্বটোতে আমি মানে হেৰি কৰিছোঁ। আৰু তাৰোপৰি আকৌ কাইলৈ আমি মানে পাতিম, মানে আমি ৰাস পাতিম। কিন্তু এই ৰাসটো আমাৰ ইয়াত প্ৰথম মানে ইয়াতেই জামুগুৰিত প্ৰথম ৰাস ইয়াতেই হৈছে। ইয়াতে তেতিয়াৰ পৰাই ৰাস। কিমান বছৰ ধৰি পালন কৰি আছে আপোনালোকে? কিমান বছৰ হ'ল? এইটো 100ৰ ওপৰ হ'ল। 100ৰ ওপৰ হৈ গ'ল। সাহায্য পাইছেনে নামঘৰৰ ইষ্টাব্লিছমেণ্ট আমাৰ এই উৎসৱ পালন কৰি আছে। কিন্তু আমি আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰ সাহায্য পোৱা নাই। ইয়াৰ জৰিয়তে আমি জনাব বিচাৰোঁ চৰকাৰক যাতে আমাক আৰ্থিক সাহায্য প্ৰদান কৰি আৰু অধিক উন্নত কৰিব পাৰে আমাৰ উৎসৱ।
চৰকাৰলৈ কি আহ্বান জনাব? আমাৰ বিধায়কো নতুন এতিয়াতো খুলিছে। চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাক বিধায়ক প্ৰদান কৰি আমাৰ এই উৎসৱবিলাক যিবিলাক আমি আজি 150 বছৰ ধৰি চলাই আছোঁ তাক নতুন ৰূপত আগবঢ়াই নিব পাৰোঁ তাৰে কামনা কৰোঁ। আমাৰ ইয়াত পুৰণা হয় আৰু এইবাৰ 4 নম্বৰটা বৰ্ষত উপনীত হৈছোঁ যে যি আমাৰ উপনয়ন কাৰ্যসূচী আৰু যি বুঢ়া বিয়া সেয়া আমাৰ বৰ ধুনীয়াকৈ নিয়াৰি কৰিছে। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, আপুনি দেখিছে। আৰু এই ধাৰা আমাৰ ঐতিহ্য সদায় জীয়াই থাকিব আৰু আমি সেইটো কাৰণে সেইটো চেষ্টা কৰি আহিছোঁ। আৰু আটাইতকৈ গৌৰৱৰ কথা যে বৰদোৱাৰ পাছত আমাৰ এই নামঘৰৰ পৰা এই বস্তুখিনি প্ৰসাৰ লাভ কৰিছিলে। হোলী হওক, ৰাস হওক, অহাকালি ৰাস আছে, ছোৱালী ৰাস, গতিকে সকলো গোটেই